90 দশকত জন্মগ্ৰহণ কৰা আমিবোৰে জুবিনদাৰ লগতে আমি শৈশৱ কটাইছোঁ। জুবিনদাৰ লগতে আমি শুইছোঁ, উঠিছোঁ, বহিছোঁ, খাইছোঁ, শুইছোঁ। কোনোবা এজনী ছোৱালী মানুহক আমি যেতিয়া ভাল পাওঁ, আমাৰ লগত যেতিয়া ব্ৰেকআপ হয়, সেই সময়ত জুবিনদাৰ গানে আমাক কেনেকৈ গোটেই দিনটো, গোটেই ৰাতিটো কেনেকৈ পাৰ কৰাইছিল, সেইটো কেৱল আমি উপলব্ধি কৰোঁ। বিহু যেতিয়া আহে, জুবিনদাৰ কেছেট আমি কেনেকৈ লগাই পেলাই আমি চাইছিলোঁ, সেইটো কথা আমি উপলব্ধি কৰোঁ। আজি তেখেতৰ অবিহনে আমি কেনেকৈ জীয়াই আছোঁ, কেনেকৈ আছোঁ, কোনো উপলব্ধি কৰিব নোৱাৰিব হয়তো। না আপোনালোকেও কৰিব পাৰে, না আমিও উপলব্ধি কৰিব পাৰোঁ। তেখেতে আমাক যিখিনি দি থৈ গৈছে, তেখেতে আমাক যিখিনি কৰি গৈছে আমাৰ কাৰণে, হয়তো আমি তেখেতক কেতিয়াও ঘূৰাই দিব নোৱাৰোঁ। জুবিনদাৰ অবিহনে আমি এক পলো আমি বেলেগ এটা ভবাৰ সিদ্ধান্ত আমি কেতিয়াও লোৱা নাছিলোঁ, কিন্তু আজি হঠাৎ যিটো অঘটন হৈ গ'ল, যাৰ কাৰণে আজি গোটেই সমগ্ৰ অসম মৰ্মান্তিক হৈ আছে, তাৰ পৰিপ্ৰেক্ষিতত আমি আজি যেনেকৈ বৰ্তমান জীয়াই আছোঁ, বহুত অসহনীয় হয়। জুবিনদা আমাৰ মাজৰ পৰা গুচি যোৱাটো এই কাল্পনিক হয় আমাৰ কাৰণে। বিশেষকৈ একো নকৰোঁ। মই এটা কথা বিশ্বাস কৰোঁ, ল'ৰা মানুহে বহুত কমকৈ কান্দে। ল'ৰা মানুহৰ বুকুবিলাক বহুত ডাঠ হয়। আমি যেতিয়াই প্ৰেমত পৰি পেলাই বিফল হওঁ, যেতিয়া আমি কিবা এটা কাম কৰিবৰ কাৰণে বিফল হওঁ, তেতিয়া একমাত্ৰ আমাৰ মোবাইলত বাজি থকা গানটোৱে হৈছে জুবিনদা। আমাক আগুৱাই নিয়াৰ ক্ষেত্ৰত হওক, আমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত হওক, জুবিনদাই বহুত জুবিনদাৰ গানসমূহে সদায় প্ৰতিপালন কৰি আহিছে। আমাৰ ৰক্ষণাবেক্ষণ দি আহিছে জুবিনদাৰ গানে।